আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চাবুৱা আঞ্চলিকৰ উদ্যোগত ওদালগুৰি কামুহাট আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত বিশ্ব আদিবাসী দিৱসৰ লগত সংগতি ৰাখি 2024 বৰ্ষত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত আমি উপস্থিত হৈছিলোঁ। আৰু আজিৰ এই বিশ্ব আদিবাসী দিৱসৰ লগত আমাৰ যেহেতু আমি দেখিবলৈ পাইছিলোঁ যে আমাৰ ইয়াৰ স্থানীয় ৰাইজৰ বিভিন্ন জাতি উপজাতিৰ আদিবাসীৰ ভিতৰত যিখিনি পৰে তেখেতসকলৰ নৃত্য গীত প্ৰদৰ্শন কৰিবলৈ আমি দেখিবলৈ পালোঁ। লগতে আমি ইয়াত যথেষ্টখিনি ছাত্ৰ ছাত্ৰীক অভিনন্দন জনাবলৈ পালোঁ। আৰু আমি আজি এই বিশ্ব আদিবাসী দিৱসৰ লগত চৰকাৰক আজিৰ দিনটোত আমি স্পষ্টভাৱে দাবী জনাব বিচাৰিছোঁ যে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা প্ৰতিবাদ কৰি আহিছোঁ যে অসমৰ আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব আৰু আদিবাসীসকলক মান সন্মান সহকাৰে কাষ্ট চাৰ্টিফিকেট প্ৰদান কৰিব লাগিব। তেখেতসকলে বলপূৰ্বকভাৱে জোৰ জবজ এজন ছাত্ৰক তেখেতসকলে টি গাৰ্ডেন লেবাৰ আৰু টি গাৰ্ডেন লেবাৰ হিচাপে কাষ্ট চাৰ্টিফিকেট প্ৰদান কৰে। কিন্তু আমি চৰকাৰক স্পষ্টভাৱে সকীয়াই দিছোঁ যে প্ৰত্যেকটা জাতিক ঘাটুৱাৰক ঘাটুৱাৰ হিচাপে ওৰাঙক ওৰাং হিচাপে মুণ্ডাক মুণ্ডা হিচাপে সান্তালিক সান্তালী হিচাপে কাষ্ট চাৰ্টিফিকেট প্ৰদান কৰক, অন্যথা আমি ভয়াৱহ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। কেলৈ তেখেতসকলে আমাৰ জাতিটোক বহুত ডাঙৰ অপমান কৰিছে। আজি তেখেতসকলে আমাক জোৰ জুলুম টি গাৰ্ডেন লেবাৰ হিচাপে টি গাৰ্ডেন লেবাৰ হিচাপে প্ৰমাণ কৰিব খুজিছে। গতিকে আমি সেইটো কোনোদিনেই মানি ল'ব নোৱাৰোঁ আৰু ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি যাম। আৰু চৰকাৰে এটা কথা স্পষ্ট কৰিছে যোৱা কিছুদিনৰ আগত যে চাহ শ্ৰমিকৰ কোৱাৰ্টাৰবিলাকক ম্যাদী পট্টা প্ৰদান কৰা হ'ব, কিন্তু কাগজে পত্ৰত অকলে দিলে নহ'ব। তেখেতসকলৰ লাইন কোৱাৰ্টাৰটো সম্পূৰ্ণভাৱে জোখ মাখ কৰি কিনে যিমান মাটি আছে সেই অনুপাতে মাটি পট্টা প্ৰদান কৰিব লাগিব। তেখেতসকলে ওপৰত সকলে কৈ দিলে ওপৰে ওপৰে ক'লে নহ'ব। কিন্তু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই স্পষ্টভাৱে জনাইছোঁ যে আজিৰ তাৰিখত অসমৰ আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব, অন্যথা কিন্তু এই জনগোষ্ঠীটো জীয়াই থাকিবলৈ বা তেখেতসকলৰ ভাষা সংস্কৃতি সংৰক্ষণ কৰিবলৈ কিন্তু অসুবিধা হ'ব। কেলৈ কি জনজাতিকৰণ পালেহে আমাৰ জনগোষ্ঠীটোৰ বিশেষ কিছুমানৰ কাৰণে আমি স্বাৱলম্বী হ'ব পাৰিম আৰু জাতিটোক ৰক্ষা কৰিব পাৰিম। গতিকে আমি চৰকাৰক স্পষ্টভাৱে দাবী জনাইছোঁ যে অসমৰ আদিবাসীসকলক ওৰাং মুণ্ডা চান্তাল খাৰিয়াসকলক অতি শীঘ্ৰেই অনুসূচিত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। আমি আজি বিশ্ব আদিবাসী দিৱসৰ লগত সংগতি ৰাখি 2024 বৰ্ষৰ যি মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক বাবে আজি সম্বৰ্ধনা অনুষ্ঠানটি লগতে পতা হৈছিল। আৰু যথেষ্ট আমি ছাত্ৰ ছাত্ৰীসকল আমি পাইছোঁ। প্ৰায় আমি লিষ্ট পাইছিলোঁ 100টা ভিতৰত প্ৰায় আমাৰ 80 ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত উপস্থিত হৈছেহি। আৰু তেখেতলোকক আমি সম্বৰ্ধনা অনুষ্ঠানত যি আমাৰ শিক্ষাৰ ক্ষেত্ৰৰ বিশেষকৈ উৎসাহ আৰু সাহস যি দিব লাগে আমি তেখেতলোকক যিমান যি পাৰিছোঁ আমি মেছেজ দিছোঁ। আৰু লগত আমাৰ যিয়ে উপস্থিত হৈছে গণ্যমান্য ব্যক্তিসকল তেওঁলোকেও বহুত ধুনীয়াকৈ আজি ইয়াত উপস্থিত হৈ তেওঁলোকক দুই এষাৰ বক্তব্য আগবঢ়ালে। আমাৰ ইয়াত ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি গৌতম চাংগা ডাঙৰীয়া উপস্থিত আছিলে আৰু ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাজেশ লাৰ্কিন, লগতে টাই আহোম কেন্দ্ৰীয় সমিতিৰ ৰিংটু গগৈ প্ৰচাৰ সম্পাদক তেওঁ উপস্থিত আছিলে। লগতে আমাৰ ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়া আৰু চাবুৱা আঞ্চলিকৰ বিষয়ববীয়া লগতে আমাৰ ইউনিট কমিটিৰ বিষয়ববীয়াৰ সহযোগত আমি বহুত ধুনীয়াকৈ আজি এই কাৰ্যসূচীটি আমি ৰূপায়ণ কৰিলোঁ। আৰু বিশেষকৈ যিহেতু আমাৰ বিশ্ব আদিবাসী দিৱস, যিহেতু বিশ্ব আদিবাসী দিৱসটো আমি
ক'বলৈ যাওঁ যে আমাৰ চৰকাৰক আজিৰ দিনটোত আমি দাবী জনাব বিচাৰোঁ যে আমাৰ আদিবাসী জনগোষ্ঠীৰ যিহেতু প্ৰাপ্য অধিকাৰ আমি দাবী জনাই আহিছোঁ, যিহেতু জনগোষ্ঠীটো ভূমিপট্টা প্ৰদান কৰিব লাগে। আৰু ইতিমধ্যে আমি জানিব পাইছোঁ বসুন্ধৰা 0.3 আহি আছে। গতিকে আমি চৰকাৰক দাবী জনাব বিচাৰোঁ যে আমাৰ যি আদিবাসী জনগোষ্ঠীক বা চাহ শ্ৰমিকসকলে যি বাগান লাইন কোৱাৰ্টাৰত আছে বা কোম্পানী কোৱাৰ্টাৰৰ বাহিৰে আৰু খেতি বাতি কৰি বহুত 150-200 বছৰ ধৰি আজি ভোগ দখল কৰি খেতি বাতি কৰি খাই আছে, তেওঁলোকৰ ভূমি পাট্টা নাই। গতিকে আমি আজি চৰকাৰক দাবী জনাব বিচাৰোঁ এই ভূমি পাট্টা, যিহেতু বসুন্ধৰা 3 আহি আছে, তেওঁলোকক ভূমি পাট্টা দিব লাগে। লগতে আমাৰ যি জাতি চাৰ্টিফিকেট শুদ্ধকৈ দিব লাগে, যিহেতু আমাক TGL XTGL আমি দেখা পাওঁ। গতিকে সেইটোও আমাৰ দাবী আছে আৰু বহুত দিনৰ পৰা দীৰ্ঘদিন আমি দাবী জনাই আহিছোঁ যে আমাক শুদ্ধকৈ চাৰ্টিফিকেট দিব লাগে, TGL XTGL বাতিল কৰিব লাগে। আৰু যিহেতু আমাৰ যি অৰিজিনেল আইডেণ্টি হয়, সেই আইডেণ্টিটোত আমাক জাতিগত প্ৰমাণ পত্ৰ দিব লাগে। আৰু লগতে যিহেতু আমাৰ আদিবাসীসকলক জনজাতিকৰণৰ